শুনি আছো বিলাই আছে আমাৰ বোকাখাট কেতিয়া আহিব হয়নে মই 56টা জাগাত 56টা সমষ্টিত ঘূৰি আজি বোকাখাটত যোৱাকালি আমি সৰু পথাৰত আছিলো আজি বোকাখাটত এনেকে আমি 126টা সমষ্টিত আমি যাব লাগিব আজিৰ সভাত আমাৰ মাজত উপস্থিত বোকাখাটৰ সন্মানীয় বিধায়ক অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী আমাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া বিশ্বজিৎ ফুকন ডাঙৰীয়া আমাৰ দলৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰ ডাঙৰীয়া গণ পৰিষদৰ সভাপতি নিপেন বৰুৱা ডাঙৰীয়া গণশক্তিৰ কাৰ্যকৰী সভাপতি মনেশ্বৰ কুতুম ডাঙৰীয়া জিলা পৰিষদৰ সভানেত্ৰী পূৰ্ণিমা দাস ডাঙৰীয়া আমাৰ বোকাখাট মিউনিচিপাল বোৰ্ডৰ চেয়াৰমেন ৰত্নেশ্বৰ বৰুৱা ডাঙৰীয়া সভাত উপস্থিত সন্মানীয় আইমাতৃসকল আৰু সন্মানীয় সুধীবৃন্দ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ আজি মই 56টা সমষ্টিৰ সভাত অংশগ্ৰহণ কৰিলো আৰু আজি বোকাখাটতো খন্তেক সময় পিছতে আমি এই পুঁজি বিতৰণ কৰিম আনহাতে আমাৰ মন্ত্ৰীসকলেও আন 10টা সমষ্টিত পুঁজি বিতৰণ কৰিছে 68টা সমষ্টিত ইতিমধ্যে আমাৰ আইমাতৃসকলে পুঁজি লাভ কৰিছে মই অত্যন্ত আনন্দিত যে বোকাখাট সমষ্টিত আজি 27,166 গৰাকী মাতৃয়ে উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিব আৰু ইয়াৰে 25,552 গৰাকী গ্ৰাম্যাঞ্চলৰ 1,616 গৰাকী আমাৰ বোকাখাট মিউনিচিপাল এৰিয়াৰ বা আমাৰ নগৰ অঞ্চলৰ আজি এই পৰ্যন্ত আমি ৰাজ্যত 16,10,000 মহিলাক ইতিমধ্যে আমি পুঁজি বিতৰণ কৰিলো আৰু 16 লাখ মহিলাক আমি অহা 15-20 দিনৰ ভিতৰত এই পুঁজিৰ ধন বিতৰণ কৰিম আজি আমি ইয়ালৈ আহিছো একো গৰাকী মহিলাই 10,000 টকাকৈ পাব কিন্তু 27,000 মহিলাই যদি 10,000 কৈ পায় সৰ্বমুঠ চৰকাৰে বোকাখাটত কিমান আজি খৰচ কৰিব লাগিব 27 কোটি টকা 27,000 এজনৰ কাৰণে 10,000 কিন্তু সকলোৰে যদি টকাটো আমি যোগ কৰি দিওঁ আজি আমি কিমান পুঁজি বিতৰণ কৰিব লাগিব 27 কোটি টকা চৰকাৰে অসমত 16 লাখ মহিলাক এই আঁচনি দিলে আৰু 16 লাখক দিব